নমস্কাৰ। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ সমূহ অসম ৰাইজবাসীলৈ। মোৰ মানুহজন স্বামী শ্ৰী পংকজ ধৰ আজি 2 মাহ ধৰি কিডনী দুটা বিকল হোৱাত বহু অসুবিধাত ভুগিছে। ইয়াৰ কাৰণে বহুত ধনৰ প্ৰয়োজন হ'ব। যিহেতু আমাৰ হাতত নাই, আমাৰ সৰু সৰু 3টা কণমানি ল'ৰা ছোৱালী আছে। সেই 3টা কণমানি ল'ৰা ছোৱালীক আমি কেনেকৈ ডাঙৰ দীঘল কৰিম সেইবোৰ চিন্তা কৰি একো পাৰ পোৱা নাই। তাৰপিছত বহুত ধনৰ প্ৰয়োজন হ'ব চিকিৎসাৰ বাবে। মানুহজনক যেনেকা হ'লেও সহযোগিতা কৰিব লাগে। টকা পইচা দি অলপ যেনেকা হ'লেও যিমান পাৰে সহায় কৰক। প্ৰথমতে হৈছিলে, গুৱাহাটীত দেখুওৱা হৈছিলে। মানে চকুৰ প্ৰব্লেম হৈছিলে আৰু যে তালৈ যোৱা হৈছিলে চকু অপাৰেশ্যন কৰিব বুলি। তাতহে ধৰা পৰিলে তেনেকুৱাকে এনেকুৱা এইটো বেমাৰ হৈছে বুলি গম নাপাওঁ আৰু কোৱা নাছিলে তাত কৈছিলে চকুৰ প্ৰব্লেমৰ কাৰণে গৈছিলে অপাৰেশ্যন কৰিবলৈ। তাৰপিছত তাত কিবা টেষ্ট কৰিলে, সেইবোৰ কৰিলে। তাৰপিছত তাত এডমিট হ'ব ক'লে। তাৰপিছত এডমিট হ'ব নোৱাৰিলে অসুবিধাৰ কাৰণে। তাত থকা মেলা যিহেতু ভাইটি গৈছিলে, ভাইটিজনো থকা মেলা অলপ অসুবিধা হ'ল। মানুহজনৰ হাততো অলপ ধনৰ অসুবিধা হ'ল। সেইবাবে তাত থাকিব নোৱাৰিলে। ক'লে তাত আমি এডমিট হ'ব নোৱাৰোঁ, যিমান পাৰে লাগিলে আমি এই ডিব্ৰুগড় আমাৰ ওচৰতে মেডিকেলতে এডমিট হৈ তাতে চিকিৎসা কৰিম বুলি। তাৰপিছত ইয়াত গৈ পিনে দেখুৱাই মেলি তাৰপিছত টেষ্ট কৰিলে, সেইবোৰ এক্সৰে কৰিলে, আল্ট্ৰাচাউণ্ড কৰিলে, সেইবোৰ ৰিপৰ্টবোৰ কৰিলে। তাৰপিছত ৰিপৰ্টবোৰ কৰাৰ পাছত কৈছে কিডনী দুটা হৈছে বুলি। সেইবাবে বেয়া হোৱাত আমি ভাগি পৰিছোঁ দুখত। যিহেতু আমাৰ হাতত একো ধন সম্পত্তি নাই এই উন্নত চিকিৎসা কৰিবলৈ। সেইবাবে আমি আপোনালোকৰ আগত, ৰাইজৰ আগত সহায় কৰে যেন। চকুৰ অসুবিধাৰ বাবে মই প্ৰথমতে গুৱাহাটীলৈ গৈছিলোঁ। চকুৰ পৰীক্ষা কৰাই থাকোঁতে মই গম পালোঁ যে মোৰ ক্ৰিয়েটিনিন লেভেলটো আৰু ইউৰিয়াৰ পৰিমাণটো গাত বৃদ্ধি পাইছে বুলি। বৃদ্ধি পোৱাত মই প্ৰথমতে ক্ৰিয়েটিনিন কি, ইউৰিয়া কি, এইবোৰ একো নাজানো বাৰু। মই তাত মোক এডমিট হোৱাৰ কথা কৈছিলে। এডমিট নহয় মই ঘৰলৈ আহি তাৰপিছত আকৌ 2 দিনমান পাছত মই AMC যেতিয়া গ'লোঁ, তাত চিকিৎসা কৰাওঁতে গম পালোঁ যে মোৰ কিডনী দুটা বিকল হৈছে বুলি ডক্টৰে জনোৱাত মই ভাবিলোঁ আৰু এবাৰ বেলেগত ক'ৰবাত দেখাই চাওঁ। মই তাৰপিছত আদিত্য হস্পিটেলত তাত গৈ চেকআপ কৰালোঁ। তাতো তেওঁলোকে কৈছে যে 2টা কিডনীয়ে বৰ্তমান মোৰ একেবাৰে লাষ্ট CKD 5 ষ্টেজ পাইছে বুলি কৈছে। তাৰপিছত মই তেনেকৈ একো সাহায্য বিচাৰি ৰাইজৰ আগত আহিছোঁ আৰু। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু টিংখাং সমষ্টিৰ সৌজনী পংকজ ধৰ তেওঁ 2 মাহ ধৰি 2টা কিডনী বিকল হৈছে বুলি ডক্টৰে ইতিমধ্যে জনাইছে। যিহেতু তেওঁৰ ঘৰৰ মূল উপাৰ্জনকাৰী, যিহেতু 3টাকৈ ল'ৰা, এটা 3 বছৰীয়া হৈছে, এটা 1.5 মহীয়া আৰু এটা ছোৱালী এজনী আছে। ছোৱালীজনী হ'ল 2 বছৰীয়া। যিহেতু এজনে মূল উপাৰ্জনকাৰী, তেওঁ টকা পইচাটো বহুত অসুবিধা হৈছে। আমি স্থানীয় ৰাইজৰ মহিলাসকল লগ লাগি 3-4খন গাঁৱত আমি ইতিমধ্যে গৈছোৱে। সকলো সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু আমাৰ স্থানীয় ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। লগতে আমাৰ স্থানীয় আমাৰ বিধায়ক কেবিনেট মন্ত্ৰী তথা বিমল বৰা ডাঙৰীয়াও আমাৰ যিহেতু বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। সেইটো ৰাইজে কৰিব নোৱাৰা কাম একোৱে নাই। ৰাইজে নখ জোকাৰি যিহেতু নৈ বয় বুলি কথা আছে, সেইকাৰণে আমি ভাবিছোঁ যে সমূহ অসমবাসী ৰাইজক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে ল'ৰাকেইটা মুখলৈ চাই, তেওঁৰ মানুহগৰাকী মুখলৈ চাই সকলোৱে এটকা হ'লেও যদি আপোনালোকে সহায় সহযোগিতা আগবঢ়ায়, তেওঁ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ আমি নিব পাৰিম। যিহেতু আমাৰ প্ৰযুক্তিবিদ্যাটো আমাৰ ইয়াত কম বুলি আমি ধাৰণা হয় সাধাৰণ মানুহ হিচাপে। সেইকাৰণে আমি বাহিৰলৈ তেওঁক নিবলৈ বিচাৰি আছোঁ।